সকলোকে ৰাজশ্ৰী চেনেললৈ স্বাগতম জনাই আজি লৈ আহিছোঁ এটা অকণমানি মিনি ব্লগকে। এয়া হৈছে ৰাতিপুৱাৰ সময়, গা পা ধুই গোঁসাই চাকি জ্বলাই ল'লোঁ আৰু মই আহিছোঁ এতিয়া পাকঘৰত। আৰু পাকঘৰতে আজি কৰি আছোঁ মই ভাপত দিয়া কাপ পিঠা। আৰু এয়া পিঠাটো সকলোৱে বনাবলৈ জানেই, গতিকে মই কোনো ৰেচিপি দেখুওৱা নাই। কিনো কৰিছিলোঁ ৰাতিপুৱা চাহৰ লগত খাবলৈ, তাকেই অকণ মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু তাকে লৈ আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ। এয়া মই ধুনীয়াকৈ কাপতে, কফি কাপতে পিঠা বনাই আছোঁ। আৰু আমাৰ ৰাতিপুৱাৰ এনেকৈ আমাৰ ব্ৰেকফাষ্টটো হ'ল। আকৌ এতিয়া মই দেখুৱাই আছোঁ দুপৰীয়া ভাত সাজ। মই কৰিছিলোঁ পটল ফ্ৰাই, লগতে কৰিছিলোঁ এখন মিক্স দালি। এয়া মিক্স দালি কৰিছোঁ আৰু বজাৰৰ পৰা আনিছিলে পচলা আৰু আনিছিলে সৰু সৰু মোৱা মাছ। পচলাৰ লগতে মোৱা মাছেদি বনালোঁ এখন তৰকাৰী, লগতে মোৱা মাছ পিঁয়াজ জলকীয়া আৰু নৰসিংহ পাত দি ভাজিলোঁ। আৰু এতিয়াতো হৈয়ে আছে ভাদ মাহ, গতিকে মই ওলাইছোঁ এতিয়া নামঘৰলৈ বুলি। দুপৰীয়া ভাত পানী খাই হৈ গ'ল আৰু আমাৰ ওচৰতে যিহেতু নামঘৰ, গতিকে নামঘৰলৈ যাবলৈ ওলাই আহিছোঁ। আৰু নামঘৰত ভিডিঅ' কৰিব পৰা যায় নে নাযায় ঠিক নাই, কৰিবলৈ অকণ বেয়াও লাগে, গতিকে ভিডিঅ' কৰিব নোৱাৰিলেও মই নামঘৰৰ পৰা আহি পাই অকণ হ'লেও আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। নামঘৰৰ পৰা আহি পালোঁ আৰু এয়া প্ৰসাদ, ভাদমহীয়া প্ৰসাদ আজি 3 ঘৰৰে শৰাই দিয়া হৈছিলে। আৰু এয়া প্ৰসাদ, মিঠাই, লাডু, এতিয়া আহি পাইছোঁহি আৰু এতিয়া মুখাদ্য আৰু এতিয়া অকণমান প্ৰসাদটো আমি সকলোৱে খাই লওঁ। লগতে এইকেইদিন কিমান যে গৰম পৰিছে, এনেকুৱা যে এজাক বৰষুণৰ আশাত ৰৈয়েই আছোঁ। গতিকে বৰষুণত ধৰি ৰখা ক্লিপ এটা আছিলে, তাকো আজি আপোনালোকৰ আগত অকণ দেখুৱাই গ'লোঁ। আৰু এনেকৈ কৰিয়েই মোৰ মিনি ব্লগটো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভাল লাগে নিশ্চয় লাইক এটা কৰিব, আৰু যদি নতুন কোনোবাইও চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো টিপি অল কৰি থৈ দিব। তেতিয়াহ'লে আজিলৈ সকলোকে ধন্যবাদ জনাই আহিছোঁ।